কামৰূপ জিলাৰ ৰঙিয়াৰ কৰ্টাৰ ঘাটত পানীত পৰি থকা অৱস্থাত এটি মৃতদেহ উদ্ধাৰ। দুহি কেন্দুকোনা সংযোগী পথৰ কাষৰ পথাৰৰ পানীত উদ্ধাৰ মৃতদেহটো। এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই মৃতদেহটো কাৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আমি জনাই আছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। কামৰূপ জিলাৰ ৰঙিয়াৰ কৰ্টাৰ ঘাটত পানীত পৰি থকা অৱস্থাত এটি মৃতদেহ উদ্ধাৰ। দুহি কেন্দুকোনা সংযোগী পথৰ কাষৰ পথাৰৰ পানীত উদ্ধাৰ মৃতদেহটো। এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই মৃতদেহটো কাৰ আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত। তাত মাছ মাৰিব যোৱা মানুহ এজনে জাল পাতি আছিল। জাল পাতি মাছ চাব যাওঁতে এই মানুহজন তাৰমানে কাষত উপঙি থকা অলপ দেখা পালে মেটেকাৰ ফাকেৰে। আৰু সেই মানুহজন তাৰমানে পুখুৰীৰ ফালে দেখা যোৱা নাই, পিঠিৰ ফালে অকণমান দেখা গৈছে। এই বস্তুটো মানুহ বুলি গম পাই আগবাঢ়ি আহিল। আহি কাৰোবাৰ কাৰণে আগত কোৱাত মানুহবিলাকে গৈ চালে, চাই পুলিচক খবৰ কৰিলে। আৰু সেই মুহূৰ্তত পুলিচে লগে লগে আহি ইয়াত উপস্থিত হৈছে। তেখেতসকলক ধন্যবাদ দিব লাগিব যে তেখেতসকলে খবৰ পাই সোনকালে আহি ইয়াত উপস্থিত হৈ প্ৰশাসনৰ লগত যোগাযোগ কৰি চুইপাৰৰ হতুৱাই কিছু সময় পিছত মানুহজনক তাৰ পৰা তুলিলে। আৰু পুলিচে প্ৰশাসনে ইয়াৰ পৰা মানুহজনক লৈ গ'ল। লাগে মানুহজনৰ 4-5 দিনমান হ'ব লাগে অনুমান, কাৰণ মানুহজন অলপ ফুলিছে আৰু গাত বস্ত্ৰ নাই। মানুহজন এনে ক'ৰ হয় আপুনি জানে নেকি? এনে মানুহৰ মুখত, ৰাইজৰ মুখত শুনা গৈছে অসুৰৰ মানুহ বুলি ক'লে। তেখেত তাৰমানে মানসিকভাৱে বিপদগ্ৰস্ত বুলি কৈছে। হয় হয়। আৰু ৰঙিয়াৰ পৰা ৱাছিম আকৰামৰ ৰিপৰ্ট, চৌহানা লাইভ।